গাইজ কি খবৰ আপোনালোকৰ আৰু এটা কথা কওঁ চলি বা আপাচলিৰ কথা কৈছোঁ আৰু লক্ষী মাহৰ মানে আপিচলিটো সদায় লক্ষী হয় এটা কথা কওঁ মই আপোনালোকে কথাটো শুনি ডাঙৰ মানুহটো নহয় 103 ক্লাছে পঢ়োঁ এটা কথাটো হ'ল কি জানে এই আমাৰ মানুহমাখান যে মেঘকাহিনী কষ্ট কৰি জন্ম দি সৰুৰ পৰা ডাঙৰ দীঘল কৰে হা যেতিয়া বিয়া পাতে তেওঁলোকৰ 6 মাহৰ বা 7 মাহ মানে 1 বছৰ 2 বছৰ হয় বা 4 জন্ম পালে তাৰপিছত মিয়াকৰ লগত নাখায় ঘৈণীয়েকৰ লগত খায় এক্সট্ৰাকৈ খায় মিয়াকক যি কৰে কৰিব দিছে হা আৰু সেইটো মিয়াকটো কেনেকৈ খাই আছে আপোনালোকে জানেনে আজি মানে নহয় এনেকুৱা কৰি জানি নাপাৰোঁকে সেইটো কিন্তু কিয়নো কৰিছে কিয় নোকোৱা নিয়ম কি কৰিছে ভগৱানে দুটো মিয়াকে আকালে ভাত খাইছে গিলাক ঘৈণীয়েক আৰু চলিটো খাইছে আপোনালোকক কেনে লাগিব কওকচোন মইতো মিয়াক সৰুৰ পৰা জন্ম ডাঙৰ ঘৈণীয়েকটো এদিন দুদিন মানে থাকিলে হা ঘৈণীয়েকৰ লগত খালে ঘৈণীয়েকৰ লগত এইটো হ'ব লাগিছিল আমাৰ মিয়াক নহয় এনেকৈ ক'ব নালাগে নহয় এনেকৈ আপিচলি সদায় লক্ষী জন্ম হৈছে লক্ষী জন্ম হৈছে আপা হ'লে আপা বুলিয়ে কওঁ মই এইটো নাজানো ভালকৈ মোৰতো মই জানো কি চলি হ'লে মানে আপিচলি হা কি লক্ষী হৈছে লক্ষী আমাৰ ঘৰত লক্ষী আহিছে তাৰপৰা আমাৰ ঘৰত কৃষ্ণ সেনেকৈ যে কয় সেইটো কথাটো কেনেকৈ বদলিব পাৰে কওকচোন ডাঙৰ বিয়া হ'লে মিয়াকৰ লগত বেলেগকৈ ভাত খায় আৰু সেইজন মানুহটোৱে পেঞ্চন থকাৰ কাৰণে সেই খাব পাইছে এনে কি কৰিছে আপোনালোকে কওকচোন ক'ত মানে থাকিলে হয় ক'ত কওকচোন ক'ত থাকিলে হয় ক'ত মইতো মানিছোঁ মানে মই কোনোবাই কৈছোঁ পেঞ্চন পায় কৈছে মানে নাপায় হা সঁচা কৈছোঁ কি কৰে মই ভবা নাছিলোঁ কি এনেকুৱা যে হ'ব আৰু আপোনালোকৰ এইটো ভিডিঅ'টো কি আনিলোঁ আপোনালোকৰ আচলতে লৈ আনিছোঁ কি আপোনালোকে যে মানে ক'ব পাৰোঁ মানে ভিডিঅ'টোতে আৰু এইটো ভিডিঅ'টোৰ কাৰণে মই কৈছিলোঁ আপোনালোকক কৈছোঁ ভালকৈ আপোনালোকে চাবচোন ভিডিঅ'টো এনেকুৱা বহুত হয় দেই আপচৰ মানুহ এনেকুৱা হ'ব নালাগে যাৰ মানে বিয়া পাওঁতে ভালকৈ কৈ থৈ দিছোঁ আপা ভালকৈ নহ'ব একেলগে হৈ যায় মই কৈছিলোঁ মিয়াকৰ ফালে ল'ব অ'কে মোৰ মিয়াকৰ ফালে ল'ব সঁচা কৈছোঁ যেনে যি নহওক আৰু আজিলৈ এইটো ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব দেই আৰু লাইক বেছি কৰিলে ভাল পাম আৰু ফ'ল' কৰি দিব আৰু আজিলৈ বাই বাই